আমাৰ গোলাঘাট মেৰাপানী ৰোডৰ কাষতে এতিয়া নতুনকৈ বিদ্যুতৰ খুঁটা কিছুমান মানে স্থাপন কৰা হৈছে। তাত দেখা গৈছে যে আপোনাৰ গাঁত যিটো খান্দিব লাগে তেওঁলোকে গাঁত মানুহৰ সৈতে অকণ ডাঙৰকৈ খুন্দুৱাই তাত ঢালাই কৰি পেলাই শিল বালি চিপছ দি পেলাই ঢালাই কৰি পেলাই মানে খুঁটাসমূহ স্থাপন কৰিব লাগে। যিহেতু এই খুঁটাটো বৰ্তমান এবছৰ দুবছৰ 30-40 বছৰৰ কাৰণে নহয়, আচলতে এইটো এটা জীৱন জোৰাৰ কাৰণে এটা বনোৱা হৈছে, মানে বহুত বছৰৰ কাৰণে বনোৱা হৈছে। কিন্তু আমি এটা দেখা পালোঁ বা তেওঁলোকে যিসকলে কাম কৰিছে তেওঁলোকেও জনাইছে আমাক যে খুব বেছি 30 বছৰ এইকেইটা যাব খুঁটা। যিহেতু তেওঁলোকে যিটো পৰিমাণত বালি ব্যৱহাৰ কৰিব লাগিছিল, চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিল, চিপছ ব্যৱহাৰ কৰিব লাগিছিল, নাই কৰা। তেখেতে অকল চেন গেপেল আমাৰ পাহাৰৰ দাঁতিৰ পৰা আনি পেলাই চেন গেপেল দি চিপছ অলপমান চিমেণ্ট মিলাই তেওঁলোকে এই খুঁটাসমূহ স্থাপন কৰিছে, যাৰ ফলত খুব কম দিনৰ ভিতৰত এই খুঁটাসমূহ দুৰ্বল হৈ যোৱাৰ এটা সম্ভাৱনা আছে। আমি ইয়াত আহি এই যিসকল শ্ৰমিকসকলে কাম কৰিছে তেওঁলোকক আমি জানিব বিচাৰিছিলোঁ যে কোন কোম্পানীয়ে কাম কৰিছে, কোনে কাম কৰিছে। তেওঁলোকে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে বা জানিও আমাক কোৱা নাই যদি নাজানো সেই কথাটো। কিন্তু কোনোবা তপন দাস বোলা এজন মানুহে এইবিলাক চোৱা চিতা কৰি আছে। আমি তপন দাসৰ লগত যোগাযোগ কৰাত তেওঁ ক'লে যে আমি যিটো পৰিমাণে আচলতে চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিল বা বালি ব্যৱহাৰ কৰিব, চিপছ ব্যৱহাৰ কৰিব লাগিছিল, আমি কৰা নাই। আমি ইয়াৰ পাছৰ পৰ্যায়ত যিসমূহ কাম কৰিম তেওঁলোকে তাৰপিছত শিল আৰু বালি তেওঁলোকে আৰু চিপছ মানে চিমেণ্ট ব্যৱহাৰ কৰিম বুলি কৈছে। তাৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে তেওঁলোকে যিমান খুঁটা এতিয়ালৈকে স্থাপন কৰিলে সেই খুঁটাসমূহ যে তেওঁলোকে এটা কেলেংকাৰী দুৰ্নীতি কৰিছে সেই কথা সম্পূৰ্ণ স্পষ্ট হৈ গৈছে। আমি দেখিছোঁ 50% কাম অলৰেডি হ'লেই। নহয়, 50% কাম হ'লেই ইতিমধ্যে। আমি আজি আমাৰ গোলাঘাট জিলা আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতে অতি সোনকালে যিসমূহ খুঁটা, যিহেতু 50% কাম হৈয়ে গ'ল, সেই খুঁটাসমূহ উঘালি পুনৰ যিটো যেনেকৈ কৰিব লাগে তেনেকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠা অধিক মুনাফা তেওঁলোকে অধিক মুনাফা ল'বলৈ মুনাফাৰ কাৰণে গৈছে। ইমান নহয়, অকণ কমকৈ মুনাফা লৈও তেওঁলোকে কামটো কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ কথাৰ পৰা স্পষ্ট হৈ গৈছে তেওঁলোকে দুৰ্নীতি কৰিছে। আমি অসম জাতীয় যুৱ ছাত্ৰৰ বিষয়ে স্পষ্ট কৰি দিছোঁ। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আয়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ। আমি কাইলৈ গৈ পেলাই আমি আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিম যে যিসমূহ কাম হৈছিলে সেই কামসমূহ পুনৰ উঘালি পেলাই পুনৰ কৰিবলৈ আমি তেওঁৰ জৰিয়তে আমি ঠিকাদাৰী প্ৰতিষ্ঠানক আহ্বান জনাইছোঁ। কোম্পানীটোৰ নাম আমি নাজানিম, আমি কৰ্মচাৰীহে কৰি আছোঁ। এতিয়া পৰিমাণটো আমি কৰি আছে এতিয়া কি ক'ল এনে আমাক গুৱাহাটীৰ ঠিকাদাৰ জয়ন্ত কি কয় বিশ্বই দি আছে, বিশ্বজিৎ তালুকদাৰ হয়। বাকী এটা বস্তুত আমি 1 বেগ চিমেণ্ট দিছোঁ, সেইটো মাফিং ঢালাই, বাকী টপ ঢালাত আৰু দিয়া যাব। 4.5 ফুট তলৰ পৰা তাৰমানে পূৰা দিছোঁ, ঢালাই দিছোঁ। ট্ৰেক্টৰেৰে খান্দিছোঁ, ট্ৰেক্টৰেৰে। আপোনালোকে ভাবেনে এইটো যিটো এটা জীৱনৰ কাৰণে বনাইছে, মানে বছৰৰ কাৰণে বনাইছে, যিটো ট্ৰেক্টৰেৰে খান্দি পেলাই এটা আপোনালোকে বস্তু পুতিছে, এইটো কিমান দিন যাব বুলি ভাবে আপোনালোকে? আনুমানিকটো বহু বছৰ যাব, 30 বছৰ কম নাযায়। কিন্তু এইটোতো আমি জনাত 30 বছৰৰ পিছততো ইয়াত আকৌ নিৰ্মাণ কৰিবলৈ নাহে কোনো। হয়, এইটোতো এটা জীৱন জোৰা বহুত বছৰৰ কাৰণে এইটো আমি কৰিছে বুলি গম পাওঁ। আৰু যি পৰিমাণে আপোনালোকৰ ইয়াত বস্তু ব্যৱহাৰ কৰিব লাগে তেনেকৈ চেন গেবেল এই শিলগুটি সেইটোৱে আছে। মানে আপোনালোকে চেন গেবেল ব্যৱহাৰ কৰিছে, ইয়াত চিপছ নাই দিয়া? সেইটো দিয়া নাই, চিপছ দিয়া নাই। বালি আৰু আপোনাৰ চেন গেবেলৰ লগত যি আছে সেইটোৱে, সেইটোৱে আৰু বেলেগকৈ বালি ব্যৱহাৰ কৰে, এক্সট্ৰা বালি দিয়া নাই। চিমেণ্টটো কি চিমেণ্ট এইটো নামটো কি চিমেণ্ট? চিমেণ্টৰ নাম